প্ৰমাণ দি দিছোঁ আমি কেলে ভগৱান বুলি ভাবোঁ। আপুনি এটা জীয়া কাছ মুখত আঙুলিটো ভৰাব পাৰিব? হা, কাছয়ে বোলে য'ত কামোৰে ছিঙি দিয়ে, সেইটো লৈ যায়। জুবিন দাৰ অন্তৰৰ যিটো ফিল, সেই ফিলটো জন্তুৱে বাকী প্ৰকৃতিয়ে বুজি পায়, সেই ফিলটো। আৰু সেইটো কাৰণে জুবিন দাই যেতিয়া কাছটোৰ ভিতৰত আঙুলিটো সুমুৱাই দিছিলে, একো নকৰিলে। অজগৰ সাপটো মহাৰি আছে, একদম হেৰিত থকা অজগৰটো একো কৰা নাই। চাব সেইবোৰ বস্তু। আজি যে গৰুজনী গৈ দাদাৰ ফটোখনৰ সন্মুখত গৈ শুই আছে, গৈ বান্দৰ এটা সেইটো ট্ৰিটমেণ্ট কৰি পেলাই হেৰি কৰিলে, সেইটো আহি পেলাই দাদাক শ্ৰদ্ধাঞ্জলি জ্বলাইছেহি। চৰাই চিৰিকটিয়ে কাউৰীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। আপোনালোকে দেখিছিলে বগলী এটাই কান্ধত দাদাৰ লৈ ঘূৰি ফুৰিছিলে আগতে, মাজতে প্ৰায় 2 বছৰমান দাদাহঁতৰ ঘৰতে থাকিলে, মাছ দিয়ে খায়, আকৌ যায়, আকৌ সেই ষ্টুডিঅ'টো থাকে। তো এইবিলাক হৈছে যিটো ফিল, অন্তৰৰ যিটো ফিল, প্ৰকৃতিৰ প্ৰতি যিটো ফিল আছে ন, তো সেই ফিলটো জন্তুবিলাকে আগতেই গম পাইছিলে। আৰু যি কাৰণে জন্তুৱে দাদাক কাহানিও মানে আক্ৰমণ কৰা নাছিলে। জিন্দা সাপ গাড়ীত ভিতৰত সোমালে, তেওঁ সেই সাপটো নিজে ধৰি বাকী ৰাজা দা দিগন্ত দা গাড়ীৰ পৰা নামি পলালে। সেইটো নি পেলাই হস্পিটেলত একদম ট্ৰিটমেণ্ট কৰি এৰি দিছে। আৰু এটা ভিডিঅ' আছিলে আগতে, তেতিয়া মানুহে উপলিঙা কৰিছিলে আৰু সেই ভিডিঅ'টো মানুহে খুব ঠাট্টা মস্কৰা কৰি শ্বেয়াৰ কৰা নিচিনা হৈছিলে। এবাৰ কাজিৰঙাত গড়ে খেদি আহিছিলে, গো বেক কৰিলে, মা কচম কৈছো, ৰখি দিলে, গড় ৰখি ঘূৰি দিলে। মানুহটো বেলেগ হৈ পায়। আৰু এটা কথা, তেতিয়া মানুহে মানে এইবোৰ ঠাট্টা মস্কৰা কৰিছিলে, কিন্তু আজি এইবোৰ মানে বস্তু মানে ফিল কৰিছো, কিয় নকৰিছো।